তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰসূতি চিকিৎসকৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ। মানে সিজাৰিন কেছত বোলে ৫,০০০ টকা লৈ হেৰি বিচাৰিছিলে ৬,০০০ ৭,০০০ পিছত ৫,০০০ত আহিলে ৫,০০০ নিদিলে বোলে আমি পেচেণ্ট উলিয়াব নিদিওঁ। নিৰ্দিষ্ট পৰীক্ষাগাৰত পৰীক্ষা নকৰা ৰিপৰ্ট গ্ৰহণ নকৰে ডাক্তৰ ৰাহি দত্তই। কি চলিছে তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত? ধন নিদিলে একাংশ চিকিৎসক আশাকৰ্মীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ। একাংশ চিকিৎসক আশাকৰ্মীৰ বিৰুদ্ধে অভিযোগ ৰোগীৰ পৰিয়ালৰ। গৰ্ভৱতী মহিলাৰ প্ৰসৱকালীন অপাৰেশ্যনৰ নামত ধন লোৱাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। চৰকাৰী প্ৰসূতি চিকিৎসক ৰাহি দত্তৰ বিৰুদ্ধে বিগত বহুদিনৰ পৰাই ৰোগীৰ অভিভাৱকৰ পৰা চিকিৎসাৰ বিনিময়ত ধন আদায় লোৱা, ডাক্তৰ ৰাহি দত্তই নিৰ্দিষ্টকৈ দেখুৱাই দিয়া পৰীক্ষাগাৰত পৰীক্ষা নকৰিলে, ৰিপৰ্ট নোচোৱা আদি অনেক অভিযোগ উত্থাপিত হৈ অহাৰ পাছত তিতাবৰৰ মেলামাটিৰ এগৰাকী প্ৰসূতিৰ অপাৰেশ্যনৰ বাবদ ৫,০০০ টকা দাবী কৰাত এনে ব্যৱস্থাৰ বিৰুদ্ধে প্ৰসূতিগৰাকীৰ পৰিয়ালে প্ৰতিবাদ কৰে যদিও ডাক্তৰ ৰাহি দত্তই মাতৃগৰাকীক প্ৰসৱ নকৰাই বুলি ভাবুকি দিয়াত পৰিয়ালটোৱে দাবী কৰা ধন দিবলৈ বাধ্য হয়। উল্লেখ্য যে সন্তান প্ৰসৱৰ পাছত চিকিৎসালয়খনৰ কৰ্তৃপক্ষক অৱগত কৰাত কিছু ধন ঘূৰাই দিয়ে বুলি প্ৰসূতি মাতৃৰ পৰিয়ালটোৱে জানিবলৈ দিয়ে। এইগৰাকী ধন লোভী চৰকাৰী চিকিৎসক ৰাহি দত্তৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ লগতে শীঘ্ৰেই শাস্তিমূলক বদলিৰ বাবে অসমৰ চিকিৎসা আৰু স্বাস্থ্য বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীক তিতাবৰৰ সচেতন ৰাইজে দাবী জনাইছে। ৰাহি বাইদেউ কি কাৰণে বিচাৰিছে? কি কাৰণে মানে সিজাৰিন কেছত বোলে ৫,০০০ টকা লৈ হেৰি বিচাৰিছিলে ৬,০০০ ৭,০০০ পিছত ৫,০০০ত আহিলে ৫,০০০ নিদিলে বোলে আমি পেচেণ্ট উলিয়াব নিদিওঁ। আশাকৰ্মীৰ লগত জড়িত আছে। তাৰপিছত আৰু সেই ৫,০০০ টকা দিলোঁ। তাৰপিছত ৫,০০০ দি মেলি আমাৰ অকণ চিঞৰ বাখৰ হ'ল। ইয়াৰ আপোনাৰ ছুপাৰডেনক খবৰ দিলোঁ। ছুপাৰডেন আহিলে, ছুপাৰডেনে ক'লে হ'ব মই মিলোৱা মিলি কৰি দিম, টকা ২,০০০ দিম। তাৰপিছত ২,০০০ ঘূৰাই আমাক দিলে বাৰু, পিছত নকওঁ দিলে। দিয়াৰ পিছত এতিয়া সেই পইচাটো লৈ মেলিয়ে নে কি নাজানো, আমাৰ লগত আৰু পেচেণ্ট আপোনাৰ চিজাৰিং কৰিছিলে সিহঁতক ছুটি দিলে, আমাক কিন্তু ছুটি দিয়া নাই। কেইদিন হ'ল আপোনাৰ? আমাৰ আজি ৬ দিন হ'ল। তাৰপিছত এনেকুৱা বেজী ৫টা লিখিছে, বেজীকেইটা তাৰমানে গোলাঘাট, ৰাধাত, আপোনাৰ তিতাবৰ, চাৰিআলি, ৯আলি, ৩আলি ক'তো নাই। যোৰহাট মেডিকেল গ'লোঁ ক'তো নাই। টাউনৰ পৰা অনা হ'ল, সেয়া দিলোঁ। দিয়াৰ পিছত কালি ২১টা লিখি দিছে। সেইটোৱে বেজীকেইটা কাৰ কাৰণে? সেইকেইটা বেজী পেচেণ্টৰ কাৰণে। আৰু এইফালে যোনজন চাৰে আহে খালে কয় পেচেণ্টকে বেবীকে তোমালোক যাব পাৰিবা, কিন্তু বাইদেৱে যে চিজাৰিং কৰাৰ পিছত আজিলৈকে তাৰমানে জোপ মাৰিও চাবলৈ অহা নাই। কি পাইছে দিগদাৰী আমাৰ পেচেণ্টটো সেয়া ঘূৰি। কি নাম বাইদেউ? ডক্টৰৰ নাম কি? ৰাহি দত্ত। ৰাহি ডক্টৰ, ৰাহি বাইদেউ। ৫,০০০ টকা বিচাৰিছিলে, ৫,০০০ ল'লে ২,০০০ টকা কিন্তু ঘূৰাই দিলে চিঞৰ বাখৰ কৰোঁতে। কি কাৰণে ল'লে বুলি কৈছে আপুনি? চিজাৰিং কেছত বোলে ৫,০০০ টকা লৈ আৰু কোন জড়িত আছে? আৰু লগত আশা বাইদেউ আছে। আশা বাইদেউ কি নাম? ৰেণু দত্ত। কোন জেগাত? মেলামাটি হয়। আপোনাৰ নাম কি? মোৰ নাম মণি বেগম। ঘৰ কোন জেগাত? মেলামাটি। চুপাৰডেনে কি ক'লে আপোনালোক? চুপাৰডেনে আহি মেলি ক'লে ৫,০০০ কোনে ল'লে, কি কথা হ'ব বোলে, চিঞৰ বাখৰ নকৰিব বোলে, মইতো কিবা মিলোৱা মিলি কৰিম, টকা ২,০০০ দিয়াই দিম। কিন্তু ২,০০০ আশাই আহি মেলি আমাক ইয়াত দি কৰিম। ৩,০০০ তেওঁ ঘূৰাই দিয়া নাই? ৩,০০০ দিয়া নাই। আমি ৩,০০০টো গুলিয়ে মাৰিছিলোঁ, বাদ দিওঁ আৰু নালাগে আমাক। কিন্তু এতিয়া আমাক এনেকুৱা কেলে কৰিছে, কালি আপোনাৰ যে ২১টা বেজী দিছে ১১,০০০ টকা। এতিয়া আমি ১১,০০০ দিম, আমাৰ বেবী পেচেণ্ট ঠিক আছে, আমাক ছুটি দিয়ক, বাকীকেইটাক দিছে। আপোনালোকে চুপাৰডেনক লিখিত কিবা অভিযোগ দিছিলে নেকি? নাই দিয়া। চুপাৰডেনক এই ৰিলিজ নিদিয়াৰ কথা কিবা যোগাযোগ কৰিছিলোঁ? কি ক'লে? মই বোলে নাজানো বোলে, মই মেডিচিন ডক্টৰ হয়। কালি আকৌ ফোন কৰিছিলোঁ, মই বোলে মেডিচিন ডক্টৰ হয়, মই বোলে গম নাপাওঁ। চুপাৰডেনে তাৰমানে গাজাৰি দিলে। ঠিক আছে, হ'ব। গাজাৰি দিলে। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱা ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।